শিৱায় নম ওম শিৱায় নম ওম শিৱায়। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই বিশেষ কেইটামান কথা ক'ম আৰু কথাখিনি আপোনালোকে সকলোৱে শুনিব। কথা হ'ল যে আজি মোবাইল যেতিয়া খুলিলোঁ তেতিয়াই পালোঁ এটা ভিডিঅ', আৰু ভিডিঅ'ত এনেকুৱাই পালোঁ চাই বৰ দুখ লাগিছিল যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ডিঙিত জোতাৰ মালা লগাইছে। সেই ব্যক্তিজন তেওঁ যে কিমান জ্ঞানী সেইটো মই কিন্তু নেজানো, আৰু ভিডিঅ'টো মই মোবাইলত আনি যে তেওঁক দেখাব পাৰিম সেইটো মোৰ শক্তি নাই, কিন্তু মই ভিডিঅ'টো ছেভ কৰি থৈছোঁ। কথা হ'ল তেওঁৰ বোধহয় জন্মগ্ৰহণ হৈছিল এই বোকাত, এই ধান যে লগাই বোকা পথাৰত জন্মগ্ৰহণ কৰিছিল। তাৰ কাৰণে তেওঁৰ কাণে চকুৱে নাকে মুখে একদম বোকাই সোমাই গৈছিল যে চটফট কৰাতে, তাৰ কাৰণে তেওঁৰ মাথাত অকল বোকা আছে, আৰু বোকা আছে কাৰণে তেওঁ এনেকুৱা কৰ্মটো কৰিব পাৰে। মই ক'ব বিচাৰোঁ যে মোৰ আইনক, ভাৰতৰ আইন, তেওঁলোকে যাতে এই ব্যক্তিজনক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ে, আৰু তেওঁৰ শাস্তি চাই যাতে আৰু 100জন ভাল হৈ যায় তেনেকুৱা কঠোৰ যাতে শাস্তি দিয়ে। মই এইখিনি কৈয়ে মই ৰাখোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। ওম শিৱায় নম ওম শিৱায় নম ওম শিৱায় নম ওম শান্তি।